এতিয়া ইউপিএছ আৰু এনপিএছ এই দুটাৰ মাজত পাৰ্থক্যনো কি আৰু ওপিএছ পুৰণি পেঞ্চন ব্যৱস্থা আৰু ইউপিএছ যেটো ইউনাইটেড পেঞ্চন স্কিম এই দুটাৰ মাজতো পাৰ্থক্য কি এই সম্পৰ্কে অকণমান আলোচনা কৰিলে কিয়নো কৰ্মচাৰীসকলে আসলতে ইউপিএছ নহয় ওপিএছ লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে আমি স্পষ্ট হৈ পৰিম প্ৰথম কথা যে ইউপিএছ যেটো ব্যৱস্থা এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই এখন গেজেট নটিফিকেশন ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়া হলে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট আগতে আমাৰ ওল্ড পেঞ্চন স্কিমত যেটো পেঞ্চন দিম বুলি কৈছিলে এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট এটা নিশ্চিত এটা পেমেন্ট মানুহবিলাকক দিয়া হ'ব এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই ইউপিএছ এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলো তেতিয়া দেখিছিলো যে কোনোবা ক্ষেত্ৰতো এনপিএছতকৈ এটো বেয়া বস্তু ইউপিএছটো এতিয়া দেখা গৈছে যে ইউপিএছত এটা কৰ্পাছ ফান্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত এই কৰ্পাছ ফান্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়াল বিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা বেসিক পে প্লাস ডিএ তাৰ পৰা 10% পইচা কাটি ৰাখিব আমাৰ ওল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো সিস্টেম নাই নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দৰমহা দিয়াই হয় মানে শেষৰ যেটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয় ইয়াত কিন্তু কৈছে যে নহয় তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব তাৰপিছত সেন্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাস 8.5% 18% পইচা এই কৰ্পাছত জমা দিব এই দুইটা লগাই যেটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যেটো পইচা হেতু যদি ইনভেস্ট কৰি দিয়ে কোনোবা কোম্পানীত যদি ইনভেস্ট কৰি দিয়ে তাৰ পৰা যেটো ইন্টাৰেষ্ট পাব হেতুৰ পৰাহে এটা পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেটো পেঞ্চন বুলি কোৱা নাই এটো কি বুলি কৈছে এটো কৈছে এচিয়ৰ্ড পে আউট গতিকে ইউপিএছত কি হ'ব কৰ্মচাৰী দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব এই কথাটো মই ইতিমধ্যে ক'লো গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10% কে প্ৰত্যেক মাহতে কমকে পাব এক নম্বৰ এনপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন নাছিলে ওপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন শেষৰ যেটো দৰমহা তাৰ আধা ইউপিএছত কি ইউপিএছত তিনিটা ভাগ 10 বছৰ যদি চাকৰি কৰিছে তেতিয়া হলে 10000 মিনিমাম পেঞ্চন 10 বছৰ যদি অতি কমিও 10 বছৰ কৰিছে তেতিয়া হলে 10000 টকাৰ ন্যূনতম পেঞ্চন 10 পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেঞ্চন আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে আৰু সেই 25 বছৰ যদি নিজৰ 10%কে পইচা কাটি গৈছে তেতিয়া হলে কি হ'ব শেষৰ 12 মাহৰ এভাৰেজ শেষৰ যেটো 12 মাহৰ এবছৰৰ দৰমহা তাৰ এভাৰেজটো 50% তেওঁলোকে পেঞ্চন ৰূপে পাব এটো হ'ল ইউপিএছ আৰু কি কৰিব পতি বা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গল পেঞ্চন পোৱা মানুহজন তেওঁৰ পৰিয়ালে কিমান পাব 60% পেঞ্চন তাৰপিছত মৰগীয়া সাহায্য যেটো ডিয়াৰনেন্স যেটো ডিআৰ যেটো হেতু পেঞ্চনৰ লগত যোগ হ'ব আৰু কৰ্মচাৰীৰ ডিএ বা মৰগীয়া বানুচৰ সমানে হেতু পেঞ্চনৰ লগত যোগ হ'ব অৱসৰৰ সময়ত যেটো এটা এককালীন সাহায্য দিব এটো ওল্ড পেঞ্চনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব ইয়াৰ অংকটো আছে দেই এটো মানে একেবাৰে কম এটা পাব হেতু মই মানে ইয়াত অংক কৰি দেখুৱাবলৈ হেতু অংক কৰি দেখুৱাবলৈ কোনেও এটো সময় মোক নিদিব ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে গতিকে কিনো মই এমাউন্টটো কৈছো যেটো 35 লাখ টকা এজন মানুহে উলাই গলে আজিৰ দিনটোত উলাই গলে এককালীন সাহায্য এটা পায় তো হেতু ইয়াত 35 লাখ টকা যেটো যিজন মানুহে আজিৰ দিনটোত পাব পেঞ্চন পালে হেতু ইয়াত গৈ আকৌ 3,50,000 মান টকাহে পাব তো যদি অৱসৰ সময়ত এককালীন সাহায্য কিমান পাব
যদি আজিৰ দিনটোত শেষ 12 মাহৰ গড় যদি দৰমহা ৬৮,৮৫০ টকা হয় তেতিয়াহ'লে 10 বছৰ চাকৰি কৰিলে তেওঁ কি ক'ব এককালীন সাহায্য পাব ১,৩৮,৭০০ টকা 20 বছৰ চাকৰি কৰিলে তেওঁ পাব 2,৭৫,৪০০ টকা 400 টকা 2,৭৫,৪০০ টকা আৰু 25 বছৰ চাকৰি কৰাৰ পাছতে 25 বছৰ চাকৰি কৰি ওলাই গ'লে মানুহজনে পাব 3,৪৪,২৫০ টকা যেটো এতিয়া 25 বছৰ চাকৰি কৰিলে 35 লাখ মান টকা পায় মানুহ এজনে এটো দৰমহা গতিকে এটো ভয়ানক সাংঘাতিক ধৰণৰ কথা এটা ইউপিএছত ওপিএছৰ দৰে গ্ৰেচুইটিৰ ব্যৱস্থাও নাই আৰু নাই জিপিএফৰ ব্যৱস্থাও জিপিএফও নিদিয়ে আৰু গ্ৰেচুইটিও নিদিয়ে ইউপিএছত ওপিএছৰ দৰে 10 বছৰ পেঞ্চন বৃদ্ধি 10 বছৰ মূৰে যে এই যেটো দৰমহা বৃদ্ধিৰ কাৰণে যিবিলাক আয়োগ হয় তো এই জিপিএছত কিন্তু এই দৰমহা বৃদ্ধিৰ ওপৰত ভিত্তি কৰি পেঞ্চন বৃদ্ধিৰ যেটো ব্যৱস্থা এই ব্যৱস্থাটো নাই কাৰণ আগতে দৰমহাৰ পৰা 10% যে কাটিছিলে তাৰ ওপৰতে পেঞ্চন দিব গতিকে নতুনকৈ যেটো দৰমহা বৃদ্ধি হ'ব তাত কোনো ধৰণৰ এনহান্সমেন্ট পেঞ্চনৰ এনহান্সমেন্ট নাই গতিকে এজন কৰ্মচাৰীয়ে খালি ইয়াত এটাই সুবিধা এনপিএছত কৰিলে কোনোবাই 2000 টকাও পেঞ্চন পায় ইয়াত ফিক্স কিন্তু 10 বছৰ কাম কৰিলে মিনিমাম 10 বছৰ কিন্তু কাম কৰিলেহে পাব 10 বছৰ কাম কৰিলে ফিক্স তেওঁ 10,000 টকা এটাৰ পেঞ্চন পাব কিন্তু 10,000 টকাৰ পেঞ্চনটো অকমান ডাঙৰ যেন লাগিব পাৰে কিন্তু এতিয়া আজিৰ দিনটোত যিবিলাক মানুহে চাকৰি অংশগ্ৰহণ কৰিছে তেওঁ 10 বছৰৰ পাছত যদি 10,000 টকা পেঞ্চন পায় কেটো আজিৰ দিনটোৰ 1,000 টকা মান হ'বগে আজিৰ দিনটোৰ 1,000 টকা মান হ'ব এই যে দৰমহা বৃদ্ধিৰ লগত এই যে ডিয়াৰলেন্স এলাউন্স থাকে দৰমহা বৃদ্ধিৰ লগত মূল্য বৃদ্ধিৰ যেটো সম্পৰ্ক এই সম্পৰ্কটোৰ ভিত্তিত যে প্ৰত্যেক 10 বছৰৰ মূৰে দৰমহা বৃদ্ধিৰ যেটো সিদ্ধান্ত সেই সিদ্ধান্ত অনুসৰি পেঞ্চন বৃদ্ধিৰ কোনো ব্যৱস্থা নাই কাৰণে টকা 10,000 পালেও হেতু গৈ আলটিমেটলি 1,000 টকাৰ নিচিনা হ'ব গতিকে ইউপিএছ সিস্টেমটো এটা ভয়ানক এটা সিস্টেম কৰবাত সেই কাৰণে এনপিএছত কৈ ই ভয়ানক ক'ত ভয়ানক এনপিএছ সিস্টেমত যেটো 10% পইচা আপুনি দৰমহাৰ পৰা কাটি যাব হেতু আপুনি যিদিনা ৰিটায়াৰ কৰিব সেই 10% পইচাটো একেলগতে আপুনি ঘূৰাই পাব গতিকে যাবৰ সময়ত আমি অন্তত 20 লাখ টকা এটা পাই যাব ইয়াত কিমান পাব 25 বছৰ চাকৰি কৰি যাবৰ সময়ত আপুনি 3,44,250 টকা পাব গতিকে যিসকল কৰ্মচাৰী আপোনালোকে চাবৰে 60 বছৰ বা 65 বছৰলৈকে চাকৰি কৰে আজিকালি গোটেই জীৱনৰ আটাইতকৈ ভাল সময়খিনি চৰকাৰৰ কাৰণে দিলে ৰাইজৰ কাৰণে দিলে আৰু যি সময়ত তেওঁ কাম কৰিব নোৱাৰে 65 ইয়াৰ্ছ হ'ল তেওঁ যি সময়ত একদম মানে তেওঁ জীবনটো তেতিয়া অলক হৈ গ'ল আৰু তেওঁ ক্ৰিয়েটিভিটি নাইকিয়া হৈ গ'ল তেওঁ কষ্ট কৰিব নোৱাৰা হৈ গ'ল গোটেই জীৱনৰ ভাল ক্ৰিয়েটিভ সময়খিনি সমাজৰ কাৰণে দি দিলে সেই মানুহজনক তেতিয়াৰ মূল্যৰ খাৰত যদি টকা 1,000 পেঞ্চন দিয়ে 10,000 হ'ব এটো আজিৰ দিনৰ 1,000 টা হেতু যদি পেঞ্চন দিয়ে তেতিয়াহ'লে সেই মানুহজনে আমাৰ এতিয়া এই যে 250 টকাৰ বৃদ্ধ পেঞ্চন পোৱাৰ নিচিনা অৱস্থা হ'ব